এইটো মানি লোৱা নহ'ব। অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে আৰু এটা প্ৰশ্নৰ অৱতাৰণা কৰিছে, যিটো হৈছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। অধ্যক্ষ ডাঙৰীয়া, যোৱাকালি অসমত 8,007টা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। যোৱা দেওবাৰে, পৰহিও আনকি অধ্যক্ষ ডাঙৰীয়া প্ৰায় 1400। মই দেওবাৰে কেতিয়াও বিষয়া কৰ্মচাৰীসকলক কাম কৰিবলৈ নিৰ্দেশ দিয়া নাই। অধ্যক্ষ ডাঙৰীয়া, আমাৰ বিষয়া কৰ্মচাৰীসকলে ভলেণ্টিয়াৰিলি গৈ ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে আৰু দেওবাৰেও কৃষক ৰেজিষ্ট্ৰেশ্যন কৰিছে। অধ্যক্ষ ডাঙৰীয়া, আমি প্ৰত্যেক দিনাই 5-6 হাজাৰ এভাৰেজত আমি কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, সিদিনা আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, মিছন বসুন্ধৰা 4ত, বসুন্ধৰা 4.0 যদি আমি মিউটেশ্যন কৰিব পাৰোঁ। অধ্যক্ষ ডাঙৰীয়া, আমি এটা মোৰ সমষ্টিত আৰু মৰিগাঁও জিলাৰ আৰু দুটা সমষ্টিত এটা পাইলট প্ৰজেক্ট কৰি আছোঁ। আমি মিউটেশ্যন যদি পঞ্চায়তে পঞ্চায়তে কৰি দিব পাৰোঁ, তেতিয়া আৰু অলপ মানুহে মাটিৰ কাগজ পাব। অধ্যক্ষ ডাঙৰীয়া, তেতিয়া কি হ'ব, আমাৰ যিসকলে নতুনকৈ মাটিৰ কাগজ পাব তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনো পাব, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনো পাব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন পালে অধ্যক্ষ ডাঙৰীয়া পৰৱৰ্তী সময়ত সাৰ পাব, ফচল বীমাৰ সুবিধা পাব, বীজ পাব, ট্ৰেক্টৰ পাব, পাৱাৰ টিলাৰ পাব। আৰু অধ্যক্ষ ডাঙৰীয়া, যিসকল ইলিজিবল তেওঁলোকে পৰৱৰ্তী সময়ত কি পাব, কৃষক সন্মান নিধিৰ 6,000 টকা পাব। গতিকে এই ক্ষেত্ৰত আমি কাম কৰি আছোঁ অধ্যক্ষ ডাঙৰীয়া, আৰু কাম কৰিম, সদনক আশ্বস্ত কৰিছোঁ। মন্ত্ৰী ডাঙৰীয়া, যে আপোনালোকে এনেকুৱা কাম কৰি আছে নেকি? হয়, তেতিয়া তেওঁলোকে কৈছে, কিছুমানে কৈছে যে হয় আমি দি আছোঁ, কাৰণ কিয় তেনেকুৱা কৰিছোঁ, কিন্তু তেওঁলোকৰ বোলে উপায় নাই। মই কৈছোঁ উপায় নাই কাৰণটো কিয়? তেতিয়া ক'লে যিসকল ছাপ্লায়াৰ আছে, কোম্পানীবিলাকে যিসকল ছাপ্লাই দিয়ে তেওঁলোকক বাধ্য কৰায়। হয় ছাৰ। গতিকে সেইকাৰণে এই বিষয়টো মানে সাৰ বিক্ৰেতাসকলৰ উৰ্ধত যোন আছে, যিসকলে ছাপ্লাই দিয়ে, তেওঁলোকৰ লগতো এই বিষয়টো অলপ মনিটৰিং কৰিলে আমি সমস্যাটো সমাধান কৰিব পাৰিম বুলি ভাবোঁ। কৰিছোঁ।